স্থান হৈছে মৰাণ এবাৰ পত্নীক লাঠিৰে মৰিয়াই হত্যা কৰিছে স্বামী আৰু ইতিমধ্যে স্বামীক আটক কৰিছে আৰক্ষীয়ে দৃশ্যাংশ আগবঢ়াইছে এই মুহূৰ্তত আৰু মৰাণত সংঘটিত হৈছে এই ঘটনা লাঠিৰে মৰিয়াই পত্নীক হত্যা কৰিছে পাখান স্বামীয়ে দৃশ্যাংশ আমি আগবঢ়াইছে এই মুহূৰ্তত আৰু পুনৰবাৰ ৰাজ্যত নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে স্বামীৰ হাতত এবাৰ প্ৰাণ গ'ল পত্নীৰ লাঠিৰে কোবাই হত্যা কৰা হ'ল পত্নীক আৰু নিশা মৰাণহাট থানাৰ অন্তৰ্গত ৰাঙলী থান পথাৰ গাঁৱত এই হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে খুৰাৰ ৰাগীত আছাও হোমৰাম নামৰ লোকজনে এই ঘটনা সংঘটিত কৰিছে লুমহৰ্ষক হত্যাকাণ্ড সংঘটিত কৰিছে লাঠিৰে কোবাই হত্যা কৰা হ'ল পত্নীক আৰু পত্নীৰ নাম ৰুমি তপ্ন বুলি জানিব পৰা হৈছে আৰু ৰুমি তপ্নক লাঠিৰে কোবাই হত্যা কৰিলে স্বামীয়ে আৰু তাৰ পাছতে অঞ্চলজুৰি এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে স্থানীয় গাঁওৰক্ষী বাহিনী উপস্থিত হৈছে আৰক্ষী উপস্থিত হৈছে আৰু অৱশেষত আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী স্বামীক দৃশ্যাংশ আমি দেখুৱাই আছো এই মুহূৰ্তত নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত কৰিছে আছাও হেমব্ৰম নামৰ লোকজনে খুৰাৰ ৰাগীত আছিল বুলি জানিব পৰা গৈছে খুৰাৰ ৰাগীত মাতাল হৈ পত্নীক হত্যা কৰিছে লাঠিৰে কোবাই নৃশংসভাৱে পত্নীক হত্যা কৰা হৈছে নিশা মৰাণহাট থানাৰ অন্তৰ্গত ৰাঙলী থান পথাৰ গাঁৱত এই ঘটনা সংঘটিত হৈছে খুৰাৰ ৰাগীত থকা আছাও হেমব্ৰমে লাঠিৰে কোবাই হত্যা কৰিছে পত্নীক আৰু তাৰ পাছতেই পুৱাৰ ভাগত ঘটনা আচলতে পোহৰলৈ আহিছে পুৱাৰ ভাগতেই পত্নীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে স্থানীয় গাঁওৰক্ষী বাহিনীৰ সহযোগত মৰাণহাট আৰক্ষীয়ে হত্যাকাৰী স্বামীক আটক কৰিবলৈ সক্ষম হৈছে এই মুহূৰ্তত ঘটনাস্থলীৰ পৰা ভাষ্য আহি পৰিছে আমি ভাষ্য আগবঢ়াইছো বাহিৰত পেলাই থৈছিলে নে কাজিয়া কেলে মাৰিলে ঘৰত নাথাকে ৰাস্তাত লগত ঘূৰি ফুৰে ৰাতি সেইকাৰণে মাৰিলে আপুনি খাই আছিলে নেকি খাইছিলো অলপ কিহেৰে মাৰিলে লাঠিয়ে দি কেইটা বজাত ঘটা এইটো 11টামান বজাত 10-11টা বজাত মাৰি পেলাই কি বাহিৰত পেলাই থৈছিলে নে বাহিৰত অলপ দেৰি আছিলে তাৰপৰা শুনিয়ালো বৰষুণ দি আছিলে কোন কোন আছে আপোনাৰ ল'ৰা ছোৱালী দুটা বাকী কিমান ডাঙৰ ল'ৰা ডাঙৰ বেছি ডাঙৰ নহয় এইটো ছোৱালী জীয়ৰী স্কুল যায় নি ছোৱালী নাযায় ল'ৰা কোন ক্লাছত কোন ক্লাছত বাবু কোন ক্লাস में जाएला बोल আদৰ্শ গাঁও ৰামলে আদৰ্শ গাঁও হয় দেই এইটো আপোনাৰ বাইদেউৰ ঘৰ মই ৰাতি কালি তাত থাকিলো আগতে থকা না কালি আছিল কালি প্ৰথম আহিছিলো হয় নেকি ৰাতি তাত থাকিলে তাৰ পিছত আমি বাই ভনী মুখ ধুবলৈ আহিলো ইয়াত তেতিয়া এই পঢ়ি আছিল ইয়াত তাৰপৰা মই দাঙি পিনে ইয়াৰ লগতে দাঙি পিনে উঠাই তাত লগত চাহ লগত হেল্ল' মইতো গুচি গলো